মৰিয়নিৰ মন্দিৰত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। কালি মৰিয়নিৰ ডেকাগাঁৱৰ বাবা ৰামদেৱ মন্দিৰত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। মন্দিৰৰ মূল আসনত থকা গণেশ মূৰ্তিৰ শিৰৰ মুকুট চুৰি কৰি নিয়ে চোৰে। মুক্তিভাগৰ ৰূপৰ মুকুট চুৰি হোৱাৰ পাছতেই মন্দিৰ কৰ্তৃপক্ষই আৰক্ষীৰ কাষ চাপে আৰু ইতিমধ্যেই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে চোৰৰ সংসূত্ৰ পাবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। কালি মৰিয়নিত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। মৰিয়নিৰ ডেকাগাঁৱৰ বাবা ৰামদেৱ মন্দিৰত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা। মন্দিৰৰ মূল আসনত থকা গণেশ মূৰ্তিৰ শিৰৰ মুকুট চুৰি কৰি নিয়ে চোৰে আৰু মূৰ্তিভাগৰ ৰূপৰ মুকুট চুৰি হোৱাৰ পাছতেই মন্দিৰ কৰ্তৃপক্ষই আৰক্ষীৰ কাষ চাপে। ইতিমধ্যেই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে, কিন্তু বৰ্তমানলৈকে চোৰৰ সুসূত্ৰ পাবলৈ সক্ষম হোৱা নাই। আপোনাৰ ধৰক আজি গণেশ মন্দিৰৰ মুকুটটো লৈ গ'ল যে কোনে নিলে, কোন সময়ত নিলে এইটোতো গম পোৱা নগ'ল। দেওবাৰ দিন আজি মন্দিৰটো খোলাই আছে। ভক্তটো এনেকুৱা প্ৰকাৰৰ আহি আছে, ধৰক বাহিৰৰ পৰা লেডিজ জেণ্টছ মইতো ভক্তবিলাক আহিলে প্ৰসাদ চসাদ দিয়া যে মোৰ কাম থাকে। মইতো তেওঁলোকক প্ৰসাদ দি কিনে মইতো মোৰ চকীতে বহি থাকোঁ নহয়। এতিয়া ভক্ত এইটো ফুৰা মেলা কৰি থাকে মন্দিৰৰ ফালে, 4 পাক লগাই 3 পাক লগাই গণেশক, হনুমানক, বিষ্ণুক। কোন সময়ত কেনেকৈ কি কোনে লৈ গ'লগৈ গম পোৱাই নগ'লগৈ আৰু। নিলে কি নিলে আপোনাৰ গণেশৰ মুকুটটো নিলে নহয়। আৰু মই যেতিয়াই গম পালোঁ পূজা কৰিবলৈ সোমাইছোঁ 6:30 তেতিয়া পূজা বন্তি বান্ধি দিবলৈ মই ৰেডি কৰিছোঁ, তেতিয়া মোৰ চকু পৰিলে গণেশৰ মুকুটৰ ওপৰত, মাথাটোৰ ওপৰত। মই অবাকে হৈ থাকি গ'লোঁ আৰু হয় মোৰ এইটো মাথাটো খালিয়ে লাগিছে। তেতিয়া মই বোলো এইটো কোনোবা নিলে চাগে আৰু। ৰাতিপুৱা আপুনি পূজা কৰোঁতে আছে? ৰাতিপুৱা পূজা কৰোঁতে আছে ন, দুপৰীয়ালৈকেও আছে ধৰক। সেই সময়তে গম পোৱা গ'লোঁ 6:30 আজি মানুহ আহিছিল, ভক্তটো বহুত আহিছে না। তাৰ মাজতে কোনোবাই সেই সময়তে আৰু কিমানমান টকাৰ হ'ব পাৰে সেই মুকুটটো? এটা কৈছে ওজন বটল মোটামুটি 70,000 হ'ব। 70,000 মান টকা। এতিয়া আৰক্ষী আহিছে, পুলিচ আহিছে? আহিছে ছাৰ আহিছে নহয়। খবৰ দিয়াৰ লগে লগে আহিছে। কোন মন্দিৰ হয়? ৰামদেৱ মন্দিৰ, ডেকাগাঁও। মৰিয়নি। হয়।